এটা গুৰুত্বপূৰ্ণ খবৰ। ঢিঙত নাবালিকা কিশোৰীৰ সৈতে নাৰকীয় ঘটনা সংঘটিত কৰা এইজন তাফাজুল ইছলাম পানীত ডুবি মৃত্যু হোৱা খবৰ আহি পৰিছে। খবৰ অনুসৰি আৰক্ষীয়ে নিশাৰ ভাগত ক্ৰাইম চিন ৰিক্ৰিয়েশ্যন কৰিবলৈ যোৱাৰ সময়তে হেংকাপ পলায়ন কৰিবলৈ চেষ্টা কৰি পুখুৰীত জাপ দিছিল আৰু তাৰ পিছতে সলিল সমাধি হয়। পুখুৰীত প্ৰায় 2 ঘণ্টা অভিযানৰ পাছত পুৱতি নিশা মৃতদেহ উদ্ধাৰ হয়। এই খবৰ ৰাজহুৱা হোৱাৰ পাছতে ঢিঙৰ বৰভেটি গাঁৱৰ ৰাইজে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে। তাফাজুল ইছলামৰ দৰে এটা নৰপিশাচৰ ৰাইজে জানাজাত অংশগ্ৰহণ নকৰোঁ বুলি সিদ্ধান্ত লয়। যোৱা পৰহি তাৰ যিজন মেইন অভিযুক্ত তাফাজুল ইছলাম, সেই ল'ৰাটো আমাৰ বৰভেটি গাঁৱৰ। তো আমি বৰভেটি গাঁও হিচাপে গাঁওবাসী হিচাপে যথেষ্ট লজ্জাবোধ কৰিছোঁ আৰু লগতে আজি ৰাতিপুৱা গম পাইছোঁ যে সেই ল'ৰাটো যোৱা ৰাতি পানীত পৰি মৃত্যুবৰণ কৰিছে। আজি ৰাতিপুৱাই আমি বৰভেটি গাঁওবাসীয়ে চবেই একেলগে বহি পেলাই এটা সিদ্ধান্ত কৰিলোঁ, 3টা প্ৰস্তাৱ আমি লৈছোঁ তাৰ এগেইনষ্টত, যে সেই ল'ৰাজনক আমি আমাৰ ইয়াত কবৰস্থান যিটো আছে তাত আমি জেগা নিদিওঁ। আমাৰ ৰাইজৰ সিদ্ধান্ত এইটো। তাৰপিছত তাৰ জানাজা আমি নপঢ়োঁ আৰু সেই পৰিয়ালটোক আমি সামাজিক হিচাপে এঘৰীয়া কৰিছোঁ। আমি অপৰাধীৰ লগত নাই, আমি সদায় ন্যায়ৰ লগত আছোঁ। আমি গাঁওবাসী হিচাপে বিচাৰোঁ যে দোষীৰ শাস্তি হওক, দোষী সদায় দোষী। আমাৰ সমাজত দোষীৰ কোনো স্থান নাই। আমাৰ ৰাজহুৱা সিদ্ধান্ত এইটো আমি চবেই ৰাইজে মিলি আজি ৰাতিপুৱা লৈছোঁ।